যোৰহাটৰ পৰা আহিছোঁ। যোৰহাটৰ পৰা আপোনাৰ ঘৰৰে ল'ৰা আছিল জুবিন গাৰ্গ? জুবিন মোৰ ল'ৰা ফ্ৰেণ্ড আছিলে। হয়, আপুনি কেমেৰালৈ যদি চাই কয়, কেমেৰা আছে, কেমেৰালৈ চাই কয়। হয়, জেপি কেন্দ্ৰতে কেনেকৈ পঢ়া মোৰ ল'ৰাই? হয়, মোৰ কলিজা ফাটি আছে, সি যাই মোৰ ঘৰত মাতে মা বুলি। আপোনালোকৰ ঘৰলৈ জুবিন গৈছিল? গৈছিলে, পঢ়ি থাকোঁতে ল'ৰাৰ লগত গৈছিলে যোৰহাটৰ চাৰিঙাত ঘৰ। মই কৈছোঁ মই যাওঁ, ল'ৰাই লৈ আহিছোঁ। এইটোৱে কথা। তাক অমৰ হওক আৰু সদায় অন্তৰতে আছে। এগৰাকী আইতা জুবিন গাৰ্গে তেওঁক মা বুলি মাতিছিল আৰু জুবিন গাৰ্গ তেওঁ পুত্ৰৰ সৈতে পঢ়িছিল আৰু সেইগৰাকী আইতা একেলগে পঢ়া মা বুলি মাতে। চাইকেল চলাই যায়, আগতে চাইকেল এখন লৈ যায়হি মোৰ ঘৰত। আপোনাৰ সৈতে আৰু যদি কথা পাতো এতিয়া, এই যে জুবিন গাৰ্গ, সেই তেতিয়াৰ দিনৰ জুবিন গাৰ্গ, তেতিয়া চুলি দীঘল আছিল অকমান। চুলি দীঘল আছিলে, ফপৰাকে থাকে। মমাৰ ঘৰ মাহী ঘৰ মোৰ ঘৰৰ ওচৰত। সি মমাৰ ঘৰত থাকিও পঢ়ে, মাহী ঘৰত থাকিও কলেজলৈ যায়, যিকোনো কথাবোৰ কয়হি। সেইবোৰ কথা কি কয় তেওঁ? তেতিয়া জুবিন গাৰ্গে কি কয়? তেতিয়াতো জুবিন গাৰ্গ বুলি চাগে গম নাপায় কোনেও। যিকোনো কথা ক'লে তেতিয়াৰ পৰা থাকে আমি দিয়ক, এইটো থৈ দিয়ক, এইটো এনেকে কেনেকে হ'ব, তেনেকুৱা তেতিয়া পাই তেনেকুৱা সৰুৰ পৰাই। মই সেইটো কৰিম বুলিছোঁ কৰিমেই, কৰিমেই। আপোনালোকে এইটো যি কয় আকৌ মই ভাল পাইছোঁ এইটো কৰি, তেনেকুৱা এটা কথা। সেইটোৱে কথা। এতিয়া সেই জুবিন গাৰ্গলৈ মনত পৰে আপোনাৰ? জুবিন গাৰ্গ যেতিয়া মোৰ ছোৱালীকেইজনীয়ে ভাতে খোৱা নাই, ডাক্তৰ তালৈ আনিছোঁ, এনেকুৱা অৱস্থা হৈ গ'ল। এই ডাঙৰ হোৱাৰ পিছত লগ পাইছিলে নে জুবিনক? পাইছোঁ। এই ONGC মোৰ ছোৱালী বিয়া দিছোঁ, ইয়ে এনেকৈ প্ৰগ্ৰেম কৰে, আমি এনেকৈ মুখৰ আগত চাই থাকোঁ। কেতিয়াবা তেওঁ অকণমান হেৰি কৰে, পাঙতো বগাই দিয়ে কেতিয়াবা। মায়ে কি কৰিছা? মই মা এনেকৈ কৰিম, তেনেকুৱা কথাবোৰ পাইছোঁ, ওচৰৰ পৰা পাইছোঁ। এতিয়া জুবিনক সেইখিনি কথা, আপোনালোকৰ ঘৰলৈ যোৱাৰ কথা, চাইকেল লৈ যোৱাৰ কথা, চুলি মেলি যোৱাৰ কথা, এইখিনি মনত পৰিলে দুখ লাগে। এতিয়া দুখ লাগে। মই ইমান ডাঙৰ ফটো বনাই মই মুছলিম মানুহ হয়, মছজিদত থৈছোঁ, মোৰ ঘৰত থৈছোঁ, এই আমাৰ অন্তৰত সোমাই আছে। মোৰ ল'ৰা ছোৱালীবোৰে কান্দি কুটি ভাত এসপ্তাহ দিন নাখালে, ডাক্তৰ তালৈ আনিছোঁ, তেনেকুৱা হৈ গ'ল। জুবিন গাৰ্গে কোৱা কথাটো মনত আছে নে? মোৰ যে জাতি নাই, ধৰ্ম নাই। জাতি নাই, ধৰ্ম নাই, মই মানে মানুহ, কেৱল মানুহ। মই তেনেকৈহে কয়, মই কেৱল মানুহ, মোৰ জাতি ধৰ্ম কোনো নাই, মই মানুহ। সেইগৰাকীয়ে জুবিন গাৰ্গ। এগৰাকীয়ে জুবিন গাৰ্গ, তেওঁ মানে যিমান মানুহক সহায় কৰি থৈ গৈছে, ক'বলৈ বাকী নাই। সেইকাৰণে হাজাৰ হাজাৰ মানুহ আজি দেখিছে ইয়াত। জুবিনক যে এনেকৈ নি তাত যে মাৰিবগৈ, আমি বুঢ়াটো ভবা নাছিলোঁ। কি যাব লগালে ইমানেই ল'ৰাজনে, কেলৈ তাক মাৰিলে যে ইয়াত নোৱাৰিলে মাৰিব, মানে কি ক'বা আৰু। জুবিনে মানুহৰ ভাত পানী অসমখন চেচ কৰি দিলে জুবিনক মাৰি। আৰু যিকেইটাই যে মাৰিছিলে, মানে পোক দি মৰক, সেইটোৱে কৈছোঁ। তাৰ গাত যাতে জীয়া এটা পোক বগাই ফুৰে, মানুহে দেখি ঘিণ কৰে, তেনেকুৱা হওক। সেইটোৱে একেবাৰে কৰিব চবে, সেইটোৱে দোৱা কৰিব চবে। জুবিন গাৰ্গে ন্যায় পাব লাগে। জুবিন গাৰ্গে ন্যায় পাব লাগে। আমাৰ মমাই চিঞৰি আছেতো 10 তাৰিখে, কি ন্যায় দিয়ে সেইটো 10 তাৰিখে। তেওঁ জানে আৰু ওপৰৱালাই জানে। ন্যায় পাব লাগে, ন্যায় পাব লাগে, আমাক ন্যায় লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।